So I-20খন ডেলিভাৰী দিলোঁ কাষ্টমাৰ ফ্ৰম ওদালগুৰি তামোলপুৰ। তো তেওঁলোকে বহুত ভাল পালে গাড়ীখন, লৈ গৈছে অলপ আগত। ময়ো গাড়ী এখনৰ খবৰ পালোঁ, এইফালে আহি আছোঁ ঘৰৰ পৰা প্ৰায় 30 কিলোমিটাৰমান দূৰলৈ আহি আছোঁ, গাড়ী এখন খবৰ পালোঁ। চাওঁ কি হয়গৈ, মিলে নে নিমিলে। ফটোটো ঠিকেই দেখিছোঁ, ফাৰ্ষ্ট অনাৰ 2017 চনৰ গাড়ী, কালাৰ চালাৰ মোবাইলত ঠিকেই দেখিছোঁ। ওচৰত গৈ পাওঁগৈ কি হয় কি নহয়, মিলিলেতো ভালেই, লৈ আহিব, আনিলেতো আপোনালোকক দেখামেই। আমাৰ এই ডিজাৰখনো আমি ছেকেণ্ড হেণ্ডে লৈছিলোঁ, এতিয়া 1,20,000 কিলোমিটাৰ চলিল। এইখন গাড়ীয়ে আমি ব্যৱহাৰ কৰোঁ, আমাৰ ওলৈ তলৈ যোৱা কামত এইখনেই ব্যৱহাৰ কৰোঁ। আমাৰ ঘৰত টেম্পুখনৰ বাহিৰে নতুন গাড়ী এখনো নাই যেনিবা, ছেকেণ্ড হেণ্ড গাড়ী গোটেইখিনি। ছেকেণ্ড হেণ্ড গাড়ী ল'লে বহুত বেছি লাভ হয়। ত' এইখনো মানে লোৱাৰ পৰা একো বেমাৰ ওলোৱাই নাই। এতিয়া চকেট জাম্পাৰৰ কাম ওলাইছে, অলপ চাউণ্ড দি থাকে মানে। চ' সেই স্পীড ব্ৰেকাৰত পৰিলে বা জাম্পিঙৰ ৰাস্তাত অকণমান বেছিকৈ জাম্প কৰে। চকেট জাম্পাৰ কামটো কেনেকুৱা, স্প্ৰিং এডাল থাকে, স্প্ৰিংডালৰ ভিতৰত চকেট জাম্পাৰটো সোমাই থাকে। আৰু জাম্পিঙত মানে ডাইৰেক্ট স্প্ৰিঙত লোডটো নপৰে, চকেট জাম্পাৰে সেই যিটো মানে হেৰি হয়, যিটো জাম্পিং হয়, সেই জাম্পিংটো কি অবজাৰ্ভ কৰি সেই জাম্পিংটো মানে কমাই পেলাই মানে। কিন্তু চকেট জাম্পাৰটো বেয়া হ'লে ডাইৰেক্ট লোডটো স্প্ৰিঙতে পৰেতো, গতিকে বেছি খেলে মানে, বেছি জাম্প কৰে গাড়ীখনে। চ' চকেট জাম্পাৰটো বেয়া হ'লে গাড়ীখনে বেছি জোকাৰণি মাৰে। ত' এটা চকেট জাম্পাৰ বেয়া হৈছে, এইটো চেঞ্জ কৰিব লাগিব, চাউণ্ড দি আছে। বেছি দামো নহয়, 1200 টকা দাম। গতিকে এখন ছেকেণ্ড হেণ্ড গাড়ীত আৰু ইঞ্জিনটো ভাল হ'ব লাগে আৰু বডিটো ঠিক থাকিব লাগে, এক্সিডেণ্টেল হ'ব নালাগে। বাকী সেইখিনিয়ে আৰু তাতকৈ বেছি এক্সপেক্ট কৰিব নালাগে, কাৰণ ছাছপেনশ্যনৰ কাম নতুন গাড়ীটো ওলাব চলাই থাকিলে, পুৰণা গাড়ীটো ওলাব। গাড়ী বেমাৰ নতুন গাড়ীটো ওলাব, পুৰণা গাড়ীটো ওলাব। আপুনি নাভাবিব যে পুৰণা গাড়ীখন লোৱাৰ কাৰণে বেমাৰ ওলাই আছে, নতুন গাড়ী নোলায় নেকি। নতুন লোৱা মানুহকো সুধি চাব, তেওঁলোকেও বেমাৰ ওলায়। কাৰণ এইটো মেচিনাৰী বস্তু ন, নতুন পুৰণা লগত মতলব নাথাকে, বেমাৰ ওলাবই ওলাব। গতিকে গাড়ী এখন ল'লে 2-এটা মেইনটেনেঞ্চ কৰি থাকিব লাগিব। এবাৰ যে গাড়ী লৈ পেলাই একো খৰচ নকৰিম, এনেকৈ চলি থাকিব, তেনেকুৱা নহয়। আপুনি তাক মেইনটেনেঞ্চ কৰিব লাগিব। এইখন চুইফ্ট ডিজায়াৰ মই ছেকেণ্ড হেণ্ড লোৱাৰ পাছতো মোৰ মতে ধেৰ বস্তু লগাইছোঁ। এয়া এণ্ড্ৰইড লগাইছোঁ, কিবা স্পীকাৰ আপডেট কৰিছোঁ, মেট লগাইছোঁ, তেনেকৈ মই প্ৰায় 30,000 টকা খৰচ কৰিছোঁ। গতিকে সেইটোৱে বস্তু এটা ল'লে নিজৰ মতেতো বনাই ল'বলৈ অলপ খৰচ কৰিব লাগিবই লাগিব। সেয়াই, তাত ধৰ আফচোচ কৰি লাভ নাই। যিমান গাড়ীখন আপুনি চলাব তিমান খৰচ হ'ব আৰু তিমান মাইণ্ডটো ছেটিছফাই হ'ব। আৰু এনেকুৱাও নহয় যে আপুনি পুৰণা গাড়ী এখন একেবাৰে লাখ টকা লগাই দিলে নতুন বনাই পেলাব, তেনেকুৱাও নহয়। আপুনি পুৰণা গাড়ীখন পুৰণা মাইণ্ডছেটতে ভাবিব লাগিব। কিবা পটককৈ চাউণ্ড এটা ওলাইছে, সেইটোকো যদি আপুনি গোটেই খুলি মেলি ঠিক কৰিব যায়, তেনেকুৱা নহয়। অলপ চলপ ক'ৰবাত কম্প্ৰমাইজো কৰিব পাৰিব লাগিব। সেইটোৱে আৰু। গতিকে আপুনি যদি নতুন গাড়ীকে পুৰণা গাড়ীখন নতুন বনাই ল'ম, তেনেকুৱা নহয়। কাৰণ মানুহে চাওক 12 লাখ 13 লাখ এখন গাড়ী লৈ আছে, আৰু আপুনি লৈ আহিছে 1.5 লাখ 2 লাখ টকা। ডিফাৰেঞ্চ আছে, বহুত ডিফাৰেঞ্চ আছে। আপুনি 1.5 লাখ 2 লাখ টকাৰ গাড়ী এখনত 12 লাখ টকাৰ ফিলিংটো ল'ম বুলি ভাবিলে কেতিয়াও নহয়। সেইটোৱে আৰু। গাড়ীখন নচলাই গোটেই ধূলিয়ে মাকতিয়ে কেনেকৈ কি হৈ আছে দেখিছেনে? তেওঁলোকৰ বহুত গাড়ী আছে, গতিকে এইখন থাকি যায়গৈ নচলোৱাকৈ। আৰু এটা ইণ্টাৰেষ্টিং কথা, এওঁলোকৰে এটা সময়ত 407 এম্বেচাডৰ এইবিলাক গাড়ী আছিলে। আমাৰ দেউতাই আকৌ তেওঁলোকৰ গাড়ীয়ে বহুত দিন চলাইছিল, গতিকে সেইফালৰ পৰা আমাৰ দেউতাৰ লগত এটা সাংঘাতিক ৰিলেশ্যন। দেউতাক খুব ভাল পায় তেওঁলোকে, আৰু দেউতাই এতিয়া দৰদাম মাৰিব ভাল পোৱা নাই, মোক আগুৱাই দি আছে। কি হয়গৈ চাওঁ। ফাইনেলি ৰেনাল্টৰ এইখন গাড়ী লোৱা হৈ গ'ল। মই ধুনীয়া জেগা এটা ৰখাই অকণমান আগত গৈ পেলাই আপোনাৰ ভিডিঅ' এটা বনাম বাৰু। ৰেনাল্ট কোম্পানীৰ ধুনীয়া গাড়ী এখন লৈ আহিলোঁ, 2017 চনৰ ফাৰ্ষ্ট অনাৰ গাড়ী। AC পাৱাৰ উইণ্ডো পৰা আদি কৰি সকলো ৱৰ্কিং হৈ আছে, আৰু এইখন গাড়ী হৈ আছে। চলাবলৈ যে ইমান স্মুথ, না ছাছপেনশ্যনৰ কাম আছে, না বডিৰ কিবা নইজ আছে, এটকাও কাম নাই বুলি কৈছোঁ আৰু মই। তো গাড়ীখনৰ ফাইনেল ভিডিঅ' এটা মই কাইলৈ আপোনালোকক দেখামেই, সম্পূৰ্ণ ডিটেইলছ ভিডিঅ' এটা দেখামেই। গাড়ীখন মানে অ'নাৰজনে নচলাই মানে পেলাই থৈ মানে ওপৰে গোটেই চাহ কিমান লেতেৰা হৈ আছে দেখিছেনে? একদম লেতেৰা হৈ গৈছেগৈ মানে। গাড়ীখন একেবাৰে ইউজেই নহয়, ঘৰতে পেলাই থৈ দিয়া নিচিনা, নচলাই মানে অ'নাৰজনে। ঢেৰ গাড়ী আছে সিহঁতৰ, স্কৰ্পিঅ' ঢেৰ আছে, গতিকে এইখন একেবাৰে নচলে। তো একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে, মই কালি ধুনীয়াকৈ গাড়ীখন ধুই গৈ মেলি আপোনালোকক দেখাম। চ' চলাবলৈ বহুত ভাল। মই 20-25 কিলোমিটাৰ চলাই আহিলোঁ এতিয়া। ধুনীয়া অনুভূতি মানে, ধুনীয়া ফিলিংছ। গাড়ী চলাবলৈ বহুত ভাল, মাইলেজো ভাল। 80-90 আহি থাকিলেও বেয়া ৰাস্তাটো গমেই নাপায় মানে। এই গাটা ৰাস্তাত 80-100 এনেকৈ আহি আছোঁ। গাড়ীৰ নইজেই নাই, অলপো নইজ নাই, না ছাছপেনশ্যনৰ নইজ আছে, না বডি নইজ আছে,
বহুতে ধুনীয়া হৈ আছে, কম ৰানিঙৰ গাড়ী। এতিয়া চাওক 80-90 পিকআপত আহি আছো, ইমান মজা পিকআপ একো ফিলেই নহয়। চ' 80-90 পিকআপতো এয়া চাওক গাড়ী হাত এৰি আহিছো, ষ্টাৰিং এৰি আহিছো, কোনো ফালে টানা টানি চিষ্টেমেই নাই। যদি গাড়ীৰ ছাছপেনশ্যন বেয়া হয় তেতিয়া গাড়ীখন টানা টানি কৰিব বা ষ্টাৰিংটো কঁপিব, ভাইব্ৰেট কৰিব, আনষ্টেবল হ'ব। কিন্তু এইখনৰ ক্ষেত্ৰত একো নাই, না ছাছপেনশ্যনৰ কাম আছে না চকাৰ প্ৰব্লেম আছে, একোৱে প্ৰব্লেম নাই। ত' গাড়ী যে চলাবলৈ ইমান স্মুথ, বহুত ধুনীয়া স্মুথ। গতিকে বহুত ধুনীয়া গাড়ী এখন আকৌ লৈ আহিলো, ৰেনাল্টৰ গাড়ী। ৰেনাল্ট এটা ভাল দামী ব্ৰেণ্ড হয়, ৰেনাল্ট ডাষ্টাৰ এনেকুৱা ঢেৰ দামী দামী গাড়ী আছে। গতিকে তাৰ কোম্পানীৰ গাড়ী এখন লৈ আহিছো, লাগতিয়াল হ'লে ল'ব পাৰিব। কাইলৈৰ পৰা মোৰ গেৰেজত এখন ৰেনাল্ট পালছ এভেইলেবল আছে, লাগে যদি ল'ব পাৰিব। এইখন চুইফ্টৰ কেটেগৰী গাড়ী দেই, চুইফ্টৰ লগত কম্পেয়াৰ কৰা গাড়ী এখন, 2017 চনৰ